শিয়ালৰ জাক জাক সিংহৰ এটাই যথেষ্ট। এই কথাটো আপোনালোকক মই প্ৰায়ে কৈ থাকোঁ, কাৰণ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, মই যে ক'লোঁ শিয়ালৰ জাক জাক সিংহৰ এটাই যথেষ্ট, আৰু তাৰ উদাহৰণ আমাৰ অখিল গগৈ। আপোনালোকে সকলোৱে গম পায় বিধানসভা অধিৱেশন চলি আছে, আৰু সেই বিধানসভা অধিৱেশনত মানে অখিল গগৈক গছজোপাত ধৰি জোকাৰি দিয়ে, তাৰপিছতে ইফালে কি কৰে, হাও 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 হাওকৈ অখিল গগৈক ধৰে। চাওক, অখিল গগৈৰ কথাটো কোৱাৰ লগে লগে তেওঁলোকে ইমানকৈ ধৰে, আৰু সেই অধ্যক্ষটো কোন অধ্যক্ষ, সেইটো যে কি আৰু দৈমাৰী নহয় জানো, সেই অধ্যক্ষটোক মানিছোঁ আৰু দেই। ভাল এটা ভেটাৰ গুজক পাতি থৈছে, মুঠতে অখিলকে তই ধৰিবি, তই বেলেগক আৰু ধৰিব নোৱাৰে। তেওঁ অখিলৰ বাদে কিন্তু বেলেগক কাকো চিনি নাপায়। আপোনালোকে প্ৰমাণটো সেইটোৱেই, মানে অখিলে কথা ক'লে ধৰে, তাৰমানে অখিল গগৈক তেওঁ হাড়ে হিমজুৱে চিনি পায়, সেইকাৰণে অখিল গগৈক ধৰে। আৰু এতিয়া কথাটো মেইন কথাটোলৈ আহোঁ মই। আপোনালোকে সকলোৱে গম পায় মিচিং সম্প্ৰদায়ৰ লোকসকলৰ ফাগুনৰ প্ৰথমটো বুধবাৰ তেওঁলোকে পাতে আলি আই লৃগাং, আৰু এই দিনটো তেওঁলোকে স্বীকৃতি দিবৰ কাৰণে মানে চৰকাৰক বহুত হেঁচা দি আছিলে, আৰু প্ৰতি বছৰে আপোনালোকে দেখে, আৰু বিশেষতে সকলোৰে জনপ্ৰিয় আকাশ দলে ইয়াৰ ওপৰত মাত মাতি আহিছে। আৰু সেই কথাটো লৈ আলি আই লৃগাঙৰ দিনাখনেই যিহেতু অধিৱেশন চলি আছিলে, আৰু তাত সেই দিনটো ছুটিৰ দিন হিচাপে স্বীকৃতি দিবৰ কাৰণে বহুখিনি কিবা কিবি মানে প্ৰব্লেমৰ সেই কথাটো উপস্থাপন কৰিছিলে অখিল গগৈয়ে। আৰু অখিল গগৈক উত্তৰ দিব নোৱাৰি, তাত ভেটাৰ গুজ দুজনমান বিধায়ক আছে নহয়, এটাটো নামত শিক্ষামন্ত্ৰী, এটা কিবা ৰণোজ পেগু, এটা হ'ল ভুৱন পেগু নে কি নহয়, মই ইমান নাজানো, কিন্তু ভেটাৰ গুজ বুলি গম পাওঁ, আৰু কোনো নাম চিঠি নাই। কাৰণ এই এজন আছে তাত শিক্ষামন্ত্ৰী যে পাতি থৈছে আমাৰ মুখ্যমন্ত্ৰীয়ে, তেওঁলোকে আকৌ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া দিব, সেইবিলাক আকৌ আমাৰ মুখ্যমন্ত্ৰীয়েহে ঘোষণা কৰিব লাগে। আপোনালোকেতো দেখিছিলে যোৱা মেট্ৰিকৰ মানে ৰিজাল্ট দিয়াত বা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াত আমাৰ মুখ্যমন্ত্ৰীয়েহে ঘোষণা কৰে দেই। আৰু মুখ্যমন্ত্ৰী সেই সময়ত ইয়াত নাছিলে কাৰণে দেখিছিলে নহয়, 2-3 দিন বেক কৰি মুখ্যমন্ত্ৰী যেতিয়া আহিছে তেতিয়াহে ৰিজাল্টটো দিছিলে। আৰু তেনেকুৱা ভেটাৰ গুজবিলাকে বাৰু অখিল গগৈক তাকে নকৰি ক'ব কি? আৰু যেতিয়া অখিল গগৈয়ে সেই কথাখিনি সুন্দৰকৈ উপস্থাপন কৰিলে, তেতিয়া কৈ দিলে বোলে ধুবুৰী আলি আই লৃগাঙৰ কথা কওকগৈ বুলি ক'লে। এতিয়া ক'ত মৰে মৰক, এইবিলাকক লৈ পেলাই এতিয়া কি আছে, অধিৱেশন চলি আছে, আৰু এইবিলাকে কি কৰিব, আমাৰ মিচিং সম্প্ৰদায়ৰ লোকসকলক উন্নতি হোৱাতকৈ তললৈ নমাইহে আনিব। গতিকে আজি যেতিয়া নেকি সেই অখিল গগৈদেৱে সেইখিনি ভাষণৰ প্ৰসংগত কৈছিলে, মানে তাত উপস্থাপন কৰিছিলে, আৰু যিসকলে অখিল গগৈক বেয়া পায় তেওঁলোকে মানে কি দল হিচাপে কৰিব পাৰে, বেয়া পাব পাৰে, কিন্তু তেওঁ ব্যক্তিগতভাৱে তেওঁক বেয়া নাপায়। আৰু সেই তেতিয়া কিন্তু মিচিং সম্প্ৰদায় বহুখিনি মানুহে অখিল গগৈক কি কৰিছে, বহুত মানে ধন্যবাদ দিছে। ধন্যবাদ দিয়াৰ কাৰণ এইটোৱে, সেই কথাটো উপস্থাপন কৰিব লাগিছিলে এই ভেটাৰ গুজ কিজনে, মানে কি মিচিং সম্প্ৰদায় এই ভুৱন পেগু, ৰণোজ পেগু, কিজনে, হয় নে নহয়? আৰু উপস্থাপন কৰিছে কোনে, আমাৰ বীৰে বুলি ক'ব লাগিব, জাতীয় বীৰ অখিল গগৈয়ে। আৰু তেওঁ হ'ল আহোম মানুহ, কৰিব লাগিছিল কোনে, আৰু উপস্থাপন আৰু কৰিছে কোনে? আৰু তাতেই তেওঁলোকে লাজ পাই পেলাই কি কৰিছে, বোলে এই ধুবুৰীলৈ পঠাইছে, ধুবুৰী। গতিকে বন্ধু বান্ধৱীসকল, এইবিলাক ফকতীয়া মানুহ কিছুমানক লৈ পেলাই এতিয়া চলি আছে। গতিকে মিচিং সম্প্ৰদায়ৰ লোকসকলে এওঁলোকৰ পৰা কিবা আশা কৰিব পাৰেনে? নিশ্চয় নোৱাৰে বন্ধু বান্ধৱীসকল। সেইকাৰণে কৈছোঁ, আৰু সেই যিসকলে এতিয়া অখিল গগৈক ধন্যবাদ দিছে, মানে অখিল গগৈ সুন্দৰকৈ উপস্থাপন কৰাৰ কাৰণে ধন্যবাদ দিছে, দিয়াৰ পিছত আমাৰো ভাল লাগিছে, যিহেতু বিৰোধী দলৰ হিচাপে তেওঁলোকৰ নিজৰ পেগু হয়নে নহয়, পেগু মানুহখিনি মানে মিচিং মানুহখিনিয়ে ক'ব লাগিছিল, কিন্তু তেওঁলোকে মানে মিচিং মানুহক ধন্যবাদ দিব লাগিছিলে, হয়নে? সেই পেগুকেইজনে উপস্থাপন কৰিব লাগিছিলে, তেতিয়া তেওঁলোকে ধন্যবাদ দিব লাগিছিলে, কিন্তু অখিল গগৈয়ে উপস্থাপন কৰিছে, আৰু সেই মিচিং সম্প্ৰদায়ৰ লোকসকলে কি কৰিছে, সুন্দৰকৈ মানে আমাৰ অখিল গগৈক ধন্যবাদ জনাইছে। কথা এটা দুটা ইফালে সিফালে হৈ যায় দেই বন্ধু বান্ধৱীসকল। সেইকাৰণে কওঁ যে শিয়ালৰ জাক জাক সিংহৰ এটাই যথেষ্ট। আৰু বিধানসভাত একদম অখিল গগৈয়ে যেতিয়া মানে গছডালত জোকাৰি দিলে, আৰু এইকেইটাই কি কৰিছে, হাও 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 হাওকৈ ধৰিছে। বন্ধু বান্ধৱীসকল চাওকচোন, আপোনালোকে অকণমান মনোৰঞ্জন লওক।
ৰাজ্যিক বন্ধ হিচাপে আলি আই লৃগাঙত ছাৰ অসমৰ ভূমিপুত্ৰ অসমৰ ভূমিপুত্ৰ ছাৰ মিচিংসকল ছাৰ আলি আই লৃগাংটোক ৰাজ্যিক বন্ধৰ দিনত কান্দিব লাগে ছাৰ ৰাজ্যিক বন্ধৰ দিনত মই আলি আই লৃগাংটোক ব্যাখ্যা কৰি থাকোঁতে আমি হস্তক্ষেপ কৰি আমাৰ জাতীয় উৎসৱক কিয় অপমান কৰিব বিচাৰিছে আপুনি কিয় হস্তক্ষেপ কৰিছে আপুনি মই ব্যাখ্যা কৰি আছো আপুনি কিয় হস্তক্ষেপ কৰিছে মই আলি আই লৃগাং আৰু শুভেচ্ছা দিছো আপুনি কিয় হস্তক্ষেপ কৰি আছে আপুনি কিয় হস্তক্ষেপ কৰি আছে আপুনি আলি আই লৃগাঙৰ মই শুভেচ্ছা সকলোকে দিব বিচাৰিছো আপুনি হস্তক্ষেপ কৰি আমাৰ জাতীয় উৎসৱক কিয় অপমান কৰিব বিচাৰিছে কিয় অপমান কৰিব বিচাৰিছে মই সবকে শুভেচ্ছা দিব বিচাৰিছো আলি আই লৃগাঙৰ ব্যাখ্যা কৰিব বিচাৰিছো আপুনি ইয়াতে ইন্টাৰাপ্ট কৰি আপুনি অশান্তি কিয় সৃষ্টি কৰিব বিচাৰিছে ইমান ধুনীয়া এটা জাতীয় উৎসৱ আজি মই সবকে শুভেচ্ছা আগবঢ়াব বিচাৰিছোঁ আপোনাকো শুভেচ্ছা আগবঢ়াব বিচাৰিছোঁ কিয় ইণ্টাৰাপ্ট কৰি আছে আপোনাৰ কোৱাৰ সুযোগটো আপুনি পাব নহয় নাই আপোনাৰ কোৱাৰ সুযোগ আপুনি আপোনাৰ কোৱাৰ সুযোগটো পাব আৰু যেতিয়া আপোনাৰ কোৱাৰ সুযোগটো পাব আপুনি তেতিয়া ক'ব আপোনাৰ ক'বলগীয়াটো মোৰ অধিকাৰত কিয় হস্তক্ষেপ কৰিছে আপুনি না মোৰ অধিকাৰত কিয় হস্তক্ষেপ কৰিছে মোৰ অধিকাৰ সেইটো মই ক'ম আপোনাৰ চুটলিপিত মই বিধানসভাত বক্তব্য ৰাখিম নেকি অখিল গগৈ কোনো ৰেকৰ্ডত নাথাকিব আপোনাৰ ইয়াত আপোনাৰ চুটলিপিত মই বিধানসভাত বক্তব্য ৰাখিম নেকি মোৰ ক'বলগীয়াটো মই ক'ম আপোনাৰ ক'বলগীয়াটো আপুনি ক'ব প্লিজ আপোনাৰ সময়ত ক'ব প্লিজ অখিল গগৈ প্লিজ if you don't want to participate go and lobby and sit down there don't disturb আপোনাৰ কাৰণে হদন বহা নাই অধ্যক্ষ মহোদয় আজি সকলোৱে আজি পৰম্পৰাগত এই উৎসৱ পালন কৰি আছে আৰু আলি আই লৃগাং এই উৎসৱ ইজ ডিপলি কানেক্টেড উইথ নেচাৰ আৰু বিশেষকৈ জনজাতীয় মানুহ আমি এতিয়াও প্ৰকৃতিক সন্মুখত ৰাখি সন্মান কৰি আমি আগুৱাই যাওঁ if you again disturb I'll suspend you please it is not like that ইমান সুন্দৰ ইনিচিয়েটিভ এটা লৈ আছে এক পেৰ মা কে নাম এটা মাতৃ হ'ল জন্ম দিয়া এটা মাতৃ হ'ল যোনে জীৱন দিয়ে এক পেৰ মা কে নাম প্ৰকৃতিয়ে গছে আমাক জীৱন দিয়ে এটা মাতৃক সন্মান যিটো আমাক জন্ম দিছে তাক সন্মান জনালোঁ আৰু যোনে জীৱন দিছে তাক সন্মান জনাই প্ৰত্যেকজন ভাৰতীয় নাগৰিকক মোদীজীয়ে প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনাইছে এটা গছ নিজৰ মাতৃৰ নামত ৰুবলৈ ঠিক সেইদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে লাগেনে নাই এতিয়া অখিল গগৈ ডাঙৰীয়াৰ ৰেকৰ্ড আপুনি লৃগাঙৰ বন্ধটো ধুবুৰীত মনাই থাকক আমি আমাৰ বন্ধ তাত মনাম আপুনি ধুবুৰীত মনাওক আপুনি কাক চুমা খাব লাগে চুমা খাই আপুনি কাক চুমা খাব লাগে চুমা খাই ধুবুৰীত মনাওক ধুবুৰীত মনাওক আমি আমাৰ লৃগাং ক'ত মনাব লাগে মনাম আপুনি শিকাব নালাগে আপুনি ধুবুৰী মানুহক গৈ শিকাওক ৰেকৰ্ডত নাথাকে আপুনি ধুবুৰীত গৈ মনাওক 2 মিনিট আছিলে 3 মিনিট দিছোঁ লাগিলে আৰু 1 মিনিট দিম ভালকে আপুনি পাৰ্টিচিপেট কৰক প্লিজ ইমান ধুনীয়া কথা চলি আছে আপোনাৰ কি গাত লাগে নেকি সেই অচিনাকি মানুহক গাত লাগে নেকি অচিনাকি মানুহক গাত লাগে নেকি ফৰেষ্টৰ মাটি দখল কৰাৰ পক্ষত এইবোৰ ফৰেষ্টৰ মাটি ধ্বংস হোৱা মানুহক প্ৰটেকশ্যন দিয়া ধ্বংস হৈ আছে ফৰেষ্ট আপোনালোকৰ নেতৃত্বত ফৰেষ্ট ধ্বংস হৈ আছে ফৰেষ্টৰ কথা কৈ আছো আপোনালোকৰ নেতৃত্বত ফৰেষ্ট ধ্বংস হৈ আছে আৰু ফৰেষ্ট ধ্বংস কৰিব দিয়া নহ'ব এইখন চৰকাৰৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিনত ফৰেষ্ট ধ্বংস হ'ব দিয়া নহ'ব আৰু যিমান ফৰেষ্ট ধ্বংস কৰি আপোনালোকে মাটি দখল কৰি দিছে হাতী বেলেগ লৈ পেলাই দিব পাৰিব চব উদ্ধাৰ হাতী বেলেগ লৈ পেলাই দিব পাৰিব সব উদ্ধার হবো আমিনুল ইসলাম ডাঙৰীয়া সব উদ্ধার হবো আমিনুল ইসলাম ডাঙৰীয়া আমিনুল ইসলাম ডাঙৰীয়া জীবন গৈ সুমা খালো লাভ নাই সময় আপোনাৰ কাৰণে ৰাখা হৈছে জীবন গৈ সুমা খালো লাভ নাই সব মাটি উদ্ধাৰ হবো ইউ স্পিক ইয়োর টাইম হি হ্যাজ গট রাইট টু স্পিক
সব মাটি He উদ্ধাৰ has হ'ব got right to speak. অখিল আপোনাৰ গগৈ সময়ত আপুনি চেঙাত ক'ব। গৈ ধুবুৰীত গৈ বৰপেটাত গৈ আপোনাৰ সময়ত ক'ব। যিমান চুমা খালেও Stop লাভ now. নাই সব মাটি উদ্ধাৰ হ'ব Please. ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব ফৰেষ্টৰ মাটি সব Every উদ্ধাৰ member কৰা has যাব got right. ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব সব মাটি উদ্ধাৰ কৰা যাব Every member has ফৰেষ্টৰ got মাটি right সব to উদ্ধাৰ speak. কৰা যাব Sir, Please, ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব অখিল গগৈ ডাঙৰীয়া বহক। ফৰেষ্টৰ মাটি আপোনাৰ সব কোনো উদ্ধাৰ কৰা ৰেকৰ্ডত যাব নাথাকে। স্যার Nothing will নাথুৰাম go on মিঠাই খাই record. সব উদ্ধাৰ Nothing কৰা will go যাব on record. ফৰেষ্টৰ মাটি সব সদনত উদ্ধাৰ এনেকৈ কৰা যাব ডিষ্টাৰ্ব কৰাটো ভাল নহয়। সব উদ্ধাৰ হ'ব এইখন চৰকাৰৰ দিনত সব উদ্ধাৰ হ'ব 25 লাখ বিঘা মাটি উদ্ধাৰ হ'ব আকৌ নতুনকৈ আকৌ অসমক ৰূপহী হিচাপে গঢ় দিয়া যাব আপুনি ধুবুৰীত ক'ত বনাব লাগে বনাব পাহৰি গ'ল, লিগাং আমি পাহৰি লিগাং গ'ল। বনাই থাকিম অখিল গগৈ ডাঙৰীয়া। আজি আমি লিগাং বনাম অখিল ক'ত গগৈ বনাব লাগে ডাঙৰীয়া বনাম কোনো ৰেকৰ্ডত আমি নাথাকে। আমাৰ আপোনাৰ জাতিৰ শব্দৰ ভিতৰত কোনো বনাব ৰেকৰ্ডত লাগে নাথাকে। আপোনাৰ বনাম। বক্তব্যৰ কোনো ৰেকৰ্ডত ধুবুৰীত নাথাকে। বনাব। Nothing will go on record. ধুবুৰীত বনাব Nothing will go on ধুবুৰীত record. ধুবুৰীত অখিল গগৈৰ কোনো বক্তব্য ৰেকৰ্ডত নাথাকে প্লিজ বহক মানুহ বহক প্লিজ প্লিজ আপুনি আপুনি অখিল গগৈ ডাঙৰীয়া। আপুনি ধুবুৰীত বনাব অখিল গগৈ ডাঙৰীয়া ধুবুৰীত আপোনাৰ কাৰণে বহক। 6 শিডিউল ধুবুৰীত ক'ব দিয়ক আপোনাৰ 6 আপোনাৰ শিডিউল টাইমত ধুবুৰীত আছে, আপোনাৰ সময়ত দিম আপোনাৰ 6 শিডিউল ধুবুৰীত He has got right. তেওঁ গালি আছে যিখিনি আনপাৰ্লিয়ামেণ্টাৰী আমাৰ 6 শিডিউল য'ত পাব লাগে এনেও পাম এই চিষ্টেমটোৱে তেনেকুৱা গালি পাৰে পাৰি কিন্তু আপুনি নোৱাৰে নহয়, আপোনাৰ time ক'ব। নাগপুৰৰ He will মিঠাই speak. খাই আপোনাৰ সময়ত লিগাং ক'ব। পাহৰি গ'ল আপুনি ধুবুৰীত গৈ ধুবুৰীত আপোনাৰ সময়ত আপুনি ধুবুৰীত মনত পেলাই দিব। বনাব, লিগাং। আপোনাৰ সময়ত আপুনি মনত পেলাই আমি দিব। য'ত বনাব লাগে বনাম আপুনি ধুবুৰীত গৈ বনাব ছিক্স শিডিউল বিচাৰি আপুনি ধুবুৰীত গৈ বনাব। ছিক্স শিডিউলে পাহৰি Please. গ'ল ধুবুৰীত গৈ বনাব আপুনি আপুনি You ধুবুৰীত cannot গৈ force বেগৰ ৰণৰ বেগৰ cannot ছিক্স শিডিউল force ধুবুৰীত গৈ another বনাব member to speak. ইমান ইমান আপোনাৰ মতে বেলেগ ক'ব নোৱাৰে। অখিল গগৈ ডাঙৰী ইমান গাত আপোনাৰ মতে লাগিছে বেলেগ আপোনাৰ। সদস্যই কথা নক'ব তেওঁৰ মতে ক'ব আপুনি প্লিজ সিদ্ধান্ত আৰু শুনক স্যার ভুবন আপোনাৰ সময় দিয়াৰ পেগুৰীয়া আগত আপুনি ক'ব মিচিং জনগোষ্ঠীৰ এজন বিধায়ক হিচাপে আজি আলিয়ালি দিগন নাহন এনেকৈ অখিল গগৈ ডাঙৰীয়া বাধা দিয়াটো এইটো বৰ দুখৰ বিষয় হৈছে অখিল গগৈ এজন আপোনাৰ যদি জনজাতীয় ইণ্টাৰেষ্ট নাথাকে এজন সদনত বিধায়ক। আহি পেলাই ডিষ্টাৰ্ব আজি কিয় আলিয়ালি কৰে গাং। সময়বিলাক যে ইমান আজি নষ্ট আলিয়ালি কৰিছে গাং। যদি এজন সদনত আপোনাৰ জনজাতি- ইণ্টাৰেষ্ট নাথাকে এজন আপুনি জনজাতি rest বিধায়ক। নকৰক বাহিৰত আজি জনজাতি বিধায়ক Please. আৰু আলিয়ালি গাঁৱত তেখেতে মিচিং জনগোষ্ঠী Please. হয় অখিল Please. গগৈ ডাঙৰীয়া আপুনি এইটো মোক- বাধা দি থকাটো দেখিবলৈ স্যাৰ তেওঁক ক'ব মানে খুবেই দিয়ক বেয়া হৈছে তেওঁক ক'ব দিয়ক অধ্যক্ষ মহোদয় এইটো আজি যদি আপোনালোকে নিশ্চয় দেখিলে দেখাৰ পিছত মই কোৱা কথাটো বাৰু মিছা নেকি মই আকৌ এবাৰ ভিডিঅ'টো সামৰাৰ আগত কৈ যাওঁ দেই সিংহৰ মানে এটাই হওক শিয়ালৰ জাক জাক হওক কিন্তু সিংহক একো কৰিব নোৱাৰে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই